ৰিয়েলি প্লাছৰ অলপ কথা অলপ ধেমালি অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছো। আজি আমাৰ লগত আছে এগৰাকী মইনা। নমস্কাৰ। নমস্কাৰ। তোমাৰ নামটো? নমস্কাৰ, মাই নেম ইজ ভক্তিপ্ৰিয়া কলিতা। সুন্দৰ, ভক্তিপ্ৰিয়া কলিতা। দেউতাৰ নাম? My father's name is Minal Kumar Kolita. আৰু মাৰ নাম? My mother's name is Onima Gagoti. সুন্দৰ। তুমি চাগে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া? হয়। কোন স্কুলত পঢ়া? Paradise English School. সুন্দৰ। তোমাক এটা ইংৰাজী বিষয়ত প্ৰশ্ন সুধো। হয় সুধো। লেফটেনেণ্ট বানানটো ক'ব পাৰিবানে? লেফটেনেণ্ট, ওকে। লেফটেনেণ্ট মিছা ইউ দতা বৰুৱা LIEUTENANT। সুন্দৰ সুন্দৰ। তুমি একদম মনত ৰখা কৌশলটোৰ মতে বানানটো ক'লা। এতিয়া তোমাৰ পৰা এই কৌশলটো শুনি বাকীবিলাকেও লেফটেনেণ্ট বানানটো সহজেই মনত ৰাখিব পাৰিব নহয়? বৰ ধন্যবাদ। এতিয়া যে ধুনীয়াকৈ পঢ়া শুনা কৰি আছা, পুৱা পঢ়া, সন্ধিয়াও পঢ়া, পুৱা কিমান সময় পঢ়া? 1 ঘণ্টা বা আধা ঘণ্টা পঢ়ো। আৰু সন্ধিয়া? সন্ধিয়া 2 ঘণ্টা পঢ়ো। সুন্দৰ। দিনৰ ভাগত? দিনৰ ভাগত নপঢ়ো। মানে স্কুলৰ পৰা আহি? স্কুলৰ পৰা আহি নপঢ়ো। বঢ়িয়া। এতিয়া তুমি এনেধৰণে খুব নিয়মীয়াকৈ পঢ়া শুনা কৰি ভৱিষ্যতে জীৱনত কি হোৱাৰ পৰিকল্পনা আছে? MBBS ডক্টৰ। ডক্টৰ হোৱাৰ পৰিকল্পনা আছে? হয়। তো বহুত ডক্টৰ আছে আমাৰ সমাজত, বহুত ডাক্তৰ আছে নহয় জানো? তাৰপিছত তুমি কিয় ডাক্তৰ হোৱাৰ কথা চিন্তা কৰিলা? তাৰমানে এই এতিয়া বেলেগ ডক্টৰবিলাকে এখন বহুত ডাঙৰ লিষ্ট দি দিয়ে। কিহৰ লিষ্ট? তাৰমানে বহুত ঔষধ পাতি বা এই কি বুলি কয় এইটো পৰীক্ষা নিৰীক্ষাৰ গোটেই লিষ্টখন দি দিয়ে। সেনেকুৱা মানুহবিলাকৰ আকৌ দিগদাৰ হয় কিছুমানৰ। কি দিগদাৰ হয়? পইচা পাতি দিগদাৰ হৈ যায়। মানে বহুত পৰীক্ষা কৰিব লাগিলে পইচা পাতি দিগদাৰ হৈ যায়। সেইকাৰণে মই ডাঙৰ হৈ মানে মূৰটো খটাই, মেচিনেৰে নহয়, মূৰটো খটাই উঠি মানে মানুহজনৰ কি হৈছে সেইটো তাৰমানে কম। সাংঘাতিক কথা ক'লা তুমি। হয়। তাৰমানে এতিয়া চিকিৎসা কৰিবলৈ গ'লে বহুত লিষ্ট এখন দি দিয়ে, মানে পৰীক্ষা পাতি। আৰু তুমি এইকাৰণেই ডাক্তৰ হ'ব বিচাৰিছা যে ভৱিষ্যতে তুমি ডাক্তৰ হ'লে মূৰটো খটাই তুমি মূৰটো খটাবা নহয়? মানে মেচিনৰ ওপৰত নিৰ্ভৰ কৰাতকৈ তুমি বেছিকৈ কি খটুৱাবা? মূৰটো খটুৱাবা। খটুৱাই পেলাই মানুহবিলাকক কি বেমাৰ হৈছে সেইটো কম। বৰ অভিনৱ চিন্তা। ঠিক আছে, সেই দিনটো আহক, আমিও কামনা কৰিছোঁ তোমাৰ সেই দিনটো আহক। এতিয়াতো ডাক্তৰ হ'বলৈ বহুত দিন বাকী আছে। তুমি কোন ক্লাছত পঢ়ি আছা? মই 5ত। 5তে পঢ়িছা। তোমাৰ বিদ্যালয়ৰ প্ৰিন্সিপালৰ নাম? ৰবীন কুমাৰ ডেকা। সুন্দৰ। তোমাৰ কেইগৰাকীমান বন্ধু বান্ধৱীৰ নাম জানিব পাৰিমনে? হয়। তন্ময়া, হিয়াশ্ৰী, মৌচনা, মৌচুমী, সুহানা, বহুত চব মোৰ ক্লাছটো চবে লগ। গোটেইবিলাকে লগ? বৰ সুন্দৰ কথা। এতিয়া তুমি তেওঁলোকৰ লগত কেতিয়াবা ফোন কৰা নে? কৰোঁ। ফোন কৰা? ফোনটো বৰ বেছিকৈ ব্যৱহাৰ কৰা নেকি? ইমান নকৰোঁ। ফোনত কি চোৱা বেছিকৈ? মই ড্ৰয়িং, ডেন্স, এয়াই। ড্ৰয়িং আৰু ডেন্সৰ কথাবিলাক চোৱা? তুমি নিজে ডেন্স কৰা? হয়। তুমি টিভি চোৱা নে? টিভি চাওঁ। টিভিত বাতৰিবিলাক চোৱা? চাওঁ। অসমৰ মুখ্যমন্ত্ৰীৰ নাম জানা? জানো। কোৱাচোন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তুমি তেওঁক ওচৰৰ পৰা দেখিছানে? ওচৰৰ পৰা নাই। টিভিত দেখিছা? হয়। তেওঁক ভাল পোৱা নে? পাওঁ। কিয় ভাল পোৱা? তেওঁ নাচি নাচি কয়, মানুহবিলাকৰ লগত নাচে, তাৰপিছত হাঁহি হাঁহি কয়, সেইকাৰণে ভাল পাওঁ। তেওঁ নাচি নাচি কয় আৰু হাঁহি হাঁহি কথা পাতে, সেইকাৰণেও ভাল পাওঁ। তুমি চাগে তেওঁ নিৰ্বাচনৰ সময়ত বা নাচা দেখিছা ন? টিভিত দেখিছা আৰু সেইটো তোমাৰ ভাল লাগিছে আৰু তেওঁ হাঁহি হাঁহি কয়, সেইকাৰণে তোমাৰ ভাল লাগে। ঠিকে আছে। আৰু তুমি অখিল গগৈৰ নাম শুনিছানে? শুনিছোঁ। দেখিছা নাই? দেখিছোঁ। টিভিত দেখিছা? এতিয়া মই যদি তোমাক এটা আপেল দিওঁ আৰু আপেলটো যদি তোমাক কৈ দিওঁ যে হয় অখিল গগৈ ডাঙৰীয়াক দিয়া, নহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিয়া, তুমি কাক দিবা? এনেতো আমাক এটা আপেলে দিব। এটা আপেল দিম মই তোমাক। হয়। এতিয়া মই হিমন্ত বিশ্বক দিলে অখিল গগৈ কাজিয়া কৰিব, আকৌ অখিল গগৈ দিলে হিমন্ত বিশ্বক কাজিয়া কৰিব, আৰু আপুনি এটা আপেল দিছে, মই এটা দিছোঁ, সেইকাৰণে মই খাই থাকিম। তুমি খাই দিয়া।
আপুনিতো ক'ব পাৰিলে হয় মা বা দেউতাক দিয়া কথাও সেইকাৰণে আপুনি নক'লে কাৰণে মই খাই থাকিলোঁ অৱশ্যে হয় মই তোমাক তেওঁলোকৰ উদাহৰণ নিদি সিহঁততো বহুত আপেল খাব পাৰিব বহুত আপেল খাব পাৰিব মই তোমাক এটাইহে দিছোঁ আৰু যদি মা দেউতাক দিয়াৰ কথা ক'লোহেঁতেন তুমি কিবা এটা ভগাই দিলেহেঁতেন আৰু তেওঁলোকক তুমি ভগাই দিয়াত নাই তুমি নিজে খাই দিবা মই নিজে খাই দিম সুন্দৰ 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 তুমি ক'লাই যে তুমি টিভি চোৱা বা বাতৰি পঢ়া কেতিয়াবা এতিয়া গুৱাহাটীত বানপানী হোৱা সমস্যাটো তুমি গম পাইছা বা আমাৰ অসমখনত বিভিন্ন সময়ত বানপানী হয় ডাঙৰ সমস্যা হয় এতিয়া গুৱাহাটীৰ বানপানী সমস্যাটো তুমি মই যদি তোমাক সমাধান কৰাৰ কথা কওঁ তোমাৰ হাতত কি সমাধান থাকিব সমস্যা হয়নে নহয় এইটো বানপানীটো সমস্যা আপুনি যে সমস্যা বুলি কৈছে সমস্যা এইটো নহয় আমাৰ গাঁৱতো এনেকে এমাহ বহুত দিন এনেকে বানপানী হৈ থাকে সিহঁতৰতো এদিন এঘণ্টা দুঘণ্টালৈকেহে হয় সেইটো সমস্যা নহয় মানে আমাৰ গাঁৱত বহুত দিনলৈকে হৈ থাকে আমি ভেল চলাই হেৰি কৰো বা চাঙৰ ওপৰত উঠি থাকো সেনেকে এতিয়া সিহঁতৰ ল'ৰা ছোৱালী বিলাকেও জানক বানপানী কি বস্তু আমিতো এনেকে দেখিয়ে আহিছো বানপানী দেখাই নাই চহৰৰ মানুহবিলাকে দেখা নাই বা শিশুবিলাকে দেখা নাই বানপানীটো কি বস্তু সেইকাৰণে সেইটো সমস্যা নহয় এইটো সমস্যা নহয় মানে সেইটোৱে কি কৰিব চহৰ আৰু গাঁৱৰ মাজত অলপ বুজাবুজি সৃষ্টিহে কৰিব নেকি সমস্যা নহয় তথাপি আমাৰ ইয়াৰ সমস্যাই হৈছে ধৰাচোন এইটো এটা সমাধান কৰিব লাগে এতিয়া তোমাৰ হাতত কি সমাধান আছে তোমাক যদি কোৱা হয় যে এইটো সমাধান কৰি দিয়া তুমি তোমাৰ মগজুৰে কেনেকৈ সমাধান কৰিবা এনেই চৰকাৰে ক'লে এদিনতে হৈ যাব মানে চৰকাৰে যদি হেৰি দিয়ে অৰ্ডাৰ দিয়ে এদিনতে হৈ যাব চৰকাৰে অৰ্ডাৰ দিলে বানপানী সমস্যাটো এদিনত সমাধান হ'ব কেনেকৈ ইয়াৰ দুটা উপায় আছে এটা সহজ উপায় এটা কঠিন উপায় দুটা উপায় এটা সহজ এটা কঠিন মই প্ৰথমতে কোনটো জানিম মই প্ৰথমে সহজ জানিব খোজো এতিয়া এই গুৱাহাটীত বহুত ওখ ওখ বিল্ডিং থাকে বহুত মহলাৰ বিল্ডিং আছে তাতে চবফালে বিল্ডিঙে চাৰিওফালে বিল্ডিং এতিয়া মানুহবিলাকে এতিয়া ওপৰত গুচি গ'লে একো নহয় সিহঁতে চৰকাৰে তলৰ মহলকেইটা ভাঙি দিলে হ'ল তেতিয়া বানপানীখিনিও জাগা পালে মানুহেও জাগা পালে তাৰমানে বিল্ডিংবিলাকৰ তলৰ মহলাবিলাক ভাঙি দিব লাগিব পানীবিলাক সেইপিনে গুচি যাব আৰু মানুহবিলাক ওপৰত থাকিব মানুহবিলাকৰ তলৰখিনি লাগিলে ওপৰখিনি লাগিলে এনেকে নহ'ব মানুহে তলৰখিনি বিচাৰিছে আৰু ওপৰখিনিও বিচাৰিছে আৰু তুমি মানে বানপানীক তলৰখিনি দিব খুজিছা ন এতিয়া বানপানীটো লিফ্টত উঠি ওপৰলৈ নাযায় বানপানী লিফ্টত উঠি ওপৰলৈ নাযায় ৰাইট এতিয়া বানপানীখিনি তলত থাকি সিফালে ওলাই যাব বানপানী তলেৰে সোমাব ওলাই যাব নহয়নে এতিয়া মানুহবিলাক ওপৰত থাকিব লিফ্টত উঠি মানুহবিলাক ওপৰলৈ যাব এইটো হ'ল সহজ উপায় আৰু এইটো চৰকাৰে কৰিব পাৰিব এটা নিৰ্দেশত হৈ যাব চাওক বানপানীৰ সমস্যা যিটো সমস্যাক লৈ আমি হাহাকাৰ কৰি আছোঁ এই শিশুগৰাকীৰ মতে এটা নিৰ্দেশত হেনো এই সমস্যাটো সমাধান হৈ যাব যিয়ে নহওক এইবোৰ জটিল বিষয় আমি অলপ ধেমালি অলপ কথাহে পাতিছোঁ এইটো ধেমালি হয় নে আচল কথা হয় এইটো নাজানো বেলেগ কথা এতিয়া জটিল উপায়টো কোৱাচোন আৰু এটা জটিল উপায় ক'লা যে কি আছে জটিল উপায়টো এতিয়া চৰকাৰে এখন এইটো অলপ টান হ'ব ডাঙৰ ত্ৰিপাল এখন এনেকে এঢলীয়াকৈ ওপৰত পাৰিলেই ব্ৰহ্মপুত্ৰলৈকে যোৱাকে পাই দিলে হ'ব আৰু যেতিয়া বৰষুণ দিব তেতিয়া যদি ত্ৰিপাল এখন টনি দিয়ে গোটেই গুৱাহাটীখনত দিব লাগিব গুৱাহাটীখন এনেকে এঢলীয়াকৈ ব্ৰহ্মপুত্ৰৰ ফালে যোৱাকে মানে ব্ৰহ্মপুত্ৰৰ ফালে এঢলীয়াকৈ গোটেই গুৱাহাটীখনতে এখন ত্ৰিপাল টনি দিব লাগিব আৰু তেতিয়া বৰষুণ দিলে ত্ৰিপালখনত পানীবোৰ পৰি ব্ৰহ্মপুত্ৰত পৰিব তেতিয়া আৰু গুৱাহাটীত বানপানী নহয় অভিনৱ চিন্তা ঠিকে আছে তোমাৰ বহুত নতুন নতুন চিন্তা তোমাৰ পৰা আজি পালোঁ এনেধৰণৰ তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল আমি আকৌ তোমাৰ লগত কেতিয়াবা সময় পালে কথা পাতিম ধেমালি কৰিম আৰু আমি আশা ৰাখিছোঁ তুমি এগৰাকী ভাল চিকিৎসক হোৱা ভৱিষ্যতে আৰু যিটো কথা ক'লা তুমি যে নিজৰ মগজুটোক হতুৱাই চিকিৎসা কৰিব পাৰি নেকি সেই দিশত তুমি সাৰ্থক হোৱা তাকে কামনা কৰি সামৰিছোঁ ধন্যবাদ